গ্লোবেলি দৰ্শকসকলক স্বাগতম জনাইছোঁ। মই দীপেন শৰ্মা আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ অনুষ্ঠান পঠন মথন। আমাৰ আজিৰ অনুষ্ঠানত আমাৰ গুৰেশ্বৰ অঞ্চলৰ এগৰাকী প্ৰাক্তন ACS বিষয়া সন্মানীয় ধৰণীধৰ বড়ো ডাঙৰীয়া। ডাঙৰীয়া নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ আমি স্বাগতম জনাইছোঁ। আহকচোন আজি আমি ধৰণীধৰ বড়ো ডাঙৰীয়াৰ জীৱনৰ বিষয়ে বা তেওঁ আমাৰ এই অঞ্চলটোৰ পৰা গৈ ACS লভিলে, সেই সময়ত ACS লাভ কৰাটো ইমান সহজ কথাও নাছিলে। তেনেকুৱা এটা পৰিৱেশ, মানে গোটেই অঞ্চলটোত এটা সংঘৰ্ষময় এটা পৰিৱেশ আছিল। সেনেকুৱা পৰিৱেশৰ পৰা ACS লাভ কৰিছে আৰু ACS লাভ কৰি সমাজৰ বিভিন্ন দিশত চৰকাৰী চাকৰি বা চৰকাৰী দায়িত্ব তেওঁ পালন কৰি আহিছে আৰু বৰ্তমান তেখেতে অৱসৰ লৈছে। ডাঙৰীয়া, আপুনি ছাত্ৰ অৱস্থাৰ পৰা সমাজ সেৱাৰ লগত জড়িত হয়। তাৰপিছত কি আপুনি এই চাকৰিও পালে, জনসাধাৰণৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ সমাজৰ লগত জড়িত হোৱা চাকৰিও পালে। যেনে আপুনি শিক্ষকতা কৰিলে, শিক্ষকতাৰ মাজতে আপুনি ACSও লাভ কৰিলে আৰু ACS অফিচাৰ হিচাপে জইন কৰিলে। এটা দীঘলীয়া, এতিয়া বৰ্তমান আপুনি অৱসৰ গ্ৰহণ কৰিছে, এটা দীঘলীয়া পৰিক্ৰমা। এই পৰিক্ৰমাটোৰ আপোনাৰ অভিজ্ঞতা হয়। তো এই বিষয়ত মই পোনতে ঈশ্বৰক মই ধন্যবাদ যাচিছোঁ যে তেখেতে মোৰ জীৱনত এনে এটা সুযোগ দিয়াৰ বাবে, যি সুযোগ মই গ্ৰহণ কৰি সকলো সময়তে ৰাইজৰ লগত নিজকে অতঃপ্ৰতভাৱে জড়িত হোৱাৰ যি সুযোগ, সেই সুযোগৰ বাবেই ধন্যবাদ যাচিছোঁ। তো ইমান সহজ নাছিল সেই সময়ত যে দৰাচলতে মোৰ ঘৰুৱা যি পৰিস্থিতি, সেই সকলোবোৰো যদি বিৱৰণ দিয়ে তেতিয়াহ'লে মানে দৈন্যতাৰে ভৰা এখন পৰিয়াল। গতিকে সেই সময়ত এনে এটা পৰিৱেশৰ লগত মই সংগ্ৰাম কৰি মোৰ যি চাকৰি, যি ধৰণে মই চাকৰিবিলাক সংগ্ৰহ কৰিছিলোঁ আৰু ৰাইজৰ লগত জড়িত হৈ মই মোৰ অৰিহণা, ৰাইজৰ প্ৰতি মোৰ দায়বদ্ধতা মই পালন কৰিবলৈ সক্ষম হৈছিলোঁ। সেই ক্ষেত্ৰত মই নিজকে কৃতজ্ঞ বুলি ভাবোঁ। গতিকে বিভিন্ন দিশত মই ৰাইজৰ লগত জড়িত হৈছোঁ, নিজে শিক্ষকতা কৰিছোঁ আৰু লগতে ACS অফিচাৰ হিচাপে বিভিন্ন পদবীত থাকি মই সেৱা আগবঢ়াইছোঁ ৰাইজক। লগতে মোৰ যি আন্তৰিকতা ৰাইজৰ প্ৰতি আৰু ৰাইজে মোৰ ওপৰত যি আস্থা, সেইটো মই পাবলৈ সক্ষম হৈছোঁ বৰ্তমানলৈকে। আপুনি হাইস্কুলত শিক্ষকতা কৰি থকা সময়ত মোৰ বোধেৰে 1991 চনত আপুনি ৰঙিয়া বিধানসভাৰ পৰা ইলেকশ্যনো খেলিছিলে। নিৰ্দলীয়ভাৱেই খেলিছিলে। নিৰ্দলীয় আপচু BPSC বুলি সংগঠন দুটাৰ ছাপোৰ্ট, এতিয়া আন্দোলন চলি আছিলে, আপচু আন্দোলন। নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। ফলাফল মোৰ 4th পজিশ্যন। গতিকে তাত এনে মই সেই ইলেকশ্যনত ভাগ লৈ নিজে ধন্য মানিছোঁ, কাৰণ আমাৰ থানেশ্বৰ বড়ো ছাৰ, পূৰ্ণ বড়ো ছাৰ, কামিনী মোহন শৰ্মা ডাঙৰীয়া, তেখেতসকলৰ লগত মই ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যি সুযোগ পাইছোঁ, জিকা নিজিকা সেইটো ডাঙৰ কথা নহয়। আৰু মই গমো পাওঁ যে মই নিজিকো, তথাপিও ৰাইজৰ মতামত, আন্দোলনৰ সময়ত বড়ো ৰাইজে কিমান সমৰ্থন জনায়, সেই কাৰণতে ইলেকশ্যনত ভাগ লৈছিলে। এটা সমীক্ষা আন্দোলনৰ আপুনি ভাগ লৈছিলে এই সমীক্ষাত। গতিকে মই ধন্য যে মানে আমাৰ এনে ব্যক্তিসকলৰ লগত প্ৰতিদ্বন্দ্বিতাত আগবঢ়াইছিলোঁ। তেওঁলোকৰ পৰা আমি শিকিবলৈ পাইছোঁ। পিছৰ পৰ্যায়ত থানেশ্বৰ বড়ো ছাৰে বিভিন্ন দিশত দিহা পৰামৰ্শ দিয়াৰ লগতে আৰু সহায় সহযোগ আগবঢ়াইছে জীৱিত কালত। কিন্তু বহুদিন বিৰতিৰ মূৰত আপুনি আকৌ মানে এই সক্ৰিয় ৰাজনীতি অৰ্থাৎ নিৰ্বাচনী ৰাজনীতিলৈ আগবঢ়াবলৈ খবৰ পাইছে। তো সক্ৰিয় ৰাজনীতিত এইকাৰণে মই আকৌ আগবাঢ়ি আহিছোঁ যে বৰ্তমান যি শাসন ব্যৱস্থা, যিসকল মানে ব্যক্তি লিডাৰ্ছ, যিসকলে নিজকে নেতা বা প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ পেলাই ৰাইজক যি ধৰণৰ সেৱা শুশ্ৰূষা কৰিব লাগে বা ৰাইজৰ উন্নয়ন কৰিব লাগে, এই ক্ষেত্ৰসমূহ মই নিজ মানে ওচৰত থাকিয়ে দেখিবলৈ পাইছোঁ। তেখেতসকলৰ যি নীতি, তেখেতসকলৰ যি মানে দক্ষতা, সেই সকলোবোৰ মই নিচেই ওচৰৰ পৰা পাইছোঁ। কাৰণ মই যিহেতু BTC টো ছেক্ৰেটাৰী হিচাপে কাৰ্যভাৰ চলাইছিলোঁ,
মানে more than BTC 3 years. পৰিষদীয় পৰিষদ মানে BTC Secretary হয় এজ এ সেক্রেটারি অফ BTC হয় 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 গতিকে তাতে বহু নেতাক লগ পাইছো হয়। বহু MCL লগ পাইছো আমাৰ হাগ্ৰামা ছাৰক লগ পাইছো হয় 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 তো তেনেকুৱা নেতাসকলৰ যি দক্ষতা সেই সকলোবোৰ অবজাৰ্ভ কৰিছিলো বিশেষভাৱে আমাৰ গড়েশ্বৰৰ তেতিয়া প্ৰতিনিধি আছিলে তেখেতসকলৰ দক্ষতা কি ধৰণৰ মই নিজে গম পাইছো নিজে গম পাই যাৰ বাবে এতিয়া তেখেতসকলৰ ওপৰত ৰাইজৰ যি আস্থা সেইটো মই দেখিবলৈ পোৱা নাই আৰু মই নিজেও ছেটিছফাই নহয় সেইকাৰণে মই নিজে ওলাবলৈ বাধ্য হৈছো মানে সমাজখনৰ আগবঢ়াই নিয়াৰ স্বাৰ্থত বা ৰাজনৈতিকভাৱে উন্নয়নৰ বাটপথীয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে যিহেতু উন্নয়ন বুলিবলৈ এতিয়ালৈ একো নাই আমি আমাৰ হাতত অহা তথ্য মতে আপুনি কোনো দল নিৰ্বাচন কৰা নাই আপুনি নিৰ্দলীয়ভাৱে ইলেকশ্যন খেলিবলৈ বিচাৰিছে হয়তো 91তো আপুনি নিৰ্দলীয়ভাৱে খেলিছিলে এইবাৰ আকৌ আপুনি পৰিষদৰ সমষ্টিলৈ মানে মনটো মেলিছে নিৰ্দলীয়ভাৱে তাৰ কাৰণটো কি এতিয়া চাওক নিৰ্দলীয় বুলি ক'লে আমাৰ ৰাইজটো সাধাৰণ ৰাইজ দলত নাথাকে নহয় জানো যেহেতু সাধাৰণ যিসকল ভোটাৰ আমাৰ নেতাসকলৰ বাহিৰে বা সংগঠনৰ কিছু নেতৃস্থানীয় ব্যক্তিৰ বাহিৰে সকলো ভোটাৰ মানে তেখেতসকল নিৰ্দলীয়ই হয় তেওঁলোকে তেনেকে মাত্ৰ আদৰ্শ আৰু কাৰ্যপন্থাবিলাক বিশ্বাসত ৰাখি তেখেতসকলে ভোটদান কৰে সেইফালৰ পৰা মোৰ বিশ্বাস যে ৰাইজ মোৰ প্ৰতি আস্থা মানে তেখেতকে প্ৰদান কৰিব আৰু লগতে তেখেতসকলৰ আস্থাক মানে শক্তি হিচাপে লৈ মই আগবাঢ়িবলৈ ওলাইছো লগতে এটা কথা মই উল্লেখ কৰিবলৈ বাধ্য যে আমাৰ গড়েশ্বৰ পৰিষদীয় সমষ্টিত আজিলৈকে যোৱাটো 4টা ইলেকশ্যনৰ 3টা ইলেকশ্যন নিৰ্দলীয় হিচাপে মানে জিতিছে আনফালেদি আমাৰ হাগ্ৰামা ছাৰৰ যি টিকেট মানে VPF দলৰ টিকেটৰ দ্বাৰা কোনো প্ৰাৰ্থী বৰ্তমানলৈ জিকিব পৰা নাই এতিয়া মহেশ্বৰ বড়ো তেখেত আকৌ এটা মানে টিকেট লৈ খেলিব ওলাইছে গতিকে তেওঁ নিজেই দুবাৰ হাৰিছে টিকেটত গতিকে মই ভাবো তেওঁ দুৰ্বল আৰু নিৰ্দলীয় হিচাপে মই নিজকে শক্তিশালী বুলি মই মহেশ্বৰ বসুমতাৰীয়ে দুবাৰ টিকেট লৈছিলে BPFৰ পৰা দুবাৰ হাৰিছে আৰু নিৰ্দলীয় হৈ খেলা দুবাৰ জিকিছে আৰু দুবাৰেই ইয়াম হৈছে গতিকে সেইটো সূত্ৰৰ পৰা আপুনি নিৰ্দলীয় সেইটো লগতে ৰাইজৰ যি বিপুল সঁহাৰি যে মই তেখেতসকলক কিবা এটা যদি ছাৰ্ভিচ দিব পাৰো সেই আশা লৈয়ে ৰাইজে কথাটো হ'ল কি এতিয়া BPF এটা খুব শক্তিশালী দল বুলিয়ে ক'ব লাগিব বিজেপি শক্তিশালীয়ে UPPL শক্তিশালী BPF বাদে বিজেপি আৰু UPPL দুটা কিন্তু ৰুলিং পাৰ্টি গতিকে এই দলকেইটাৰ লগত আপুনি এই দলকেইটাক প্ৰত্যাহ্বান জনাব পাৰিবনে সেইটো মই অকলে বুলি নহয় আগতে উল্লেখ কৰিছো ৰাইজৰ সেইটো সহায় সহযোগ লাগিব বিভিন্ন শুভাকাংক্ষী ব্যক্তিৰ মোৰ সহায়ৰ প্ৰয়োজন আছে গতিকে তেখেতসকলে যদি মোক মানে সহায় আগবঢ়ায় সঁহাৰি জনায় নিশ্চয় মই পাৰিম ইয়াত দলৰ যি অস্তিত্ব বিশেষভাৱে গড়েশ্বৰৰ কথাই কৈ আছো গতিকে ইয়াত তেখেতসকল যিসকলে এতিয়া তেখেতসকলে মানে দলৰ হৈ খেলিবলৈ ওলাইছে শক্তিশালী বুলি আপুনি অলৰেডি উল্লেখ কৰিছে BPF UPPL নাইবা বিজেপি গতিকে তেখেতসকলৰ দল আৰু তেখেতসকলৰ যিজন ব্যক্তি মানে প্ৰাৰ্থী দল আৰু প্ৰাৰ্থীৰ মাজত পাৰ্থক্য থাকে আৰু যিসকলে অলৰেডি ইলেকশ্যনত নামিছে জয়ী হৈছে দায়িত্ব পালন কৰিছে গতিকে সেই সূত্ৰে তেখেতসকলে যদি নন পাৰফৰ্মেন্স যদি মানে যিটো তেখেতসকলৰ ৰিজাল্ট হয়তো সেইটোৱে তেখেতসকলক বেকফুটত নিবলৈ হয়তো নিব আৰু তাৰে সুযোগ হয়তো মই গ্ৰহণ কৰিবলৈ সক্ষম হ'ম আপুনি যে ছাত্ৰ অৱস্থাৰ পৰাই ৰাজনীতিৰ লগতে জড়িত এতিয়া কথা হ'ল কি বড়ো মানে ৰাইজৰ উন্নতিৰ হৈ কিন্তু ছাত্ৰ অৱস্থাৰ পৰা আপুনি কাম কৰি আহিছে এতিয়ালৈকে বড়ো চুক্তি 3খন সম্পাদন হ'ল এই চুক্তি 3খনে বড়ো ৰাইজক ক'ৰবাত প্ৰতাৰণা কৰিছে নেকি এই ক্ষেত্ৰত মই প্ৰথম যিটো BSc য'ত মই সদস্য BSc আপোনাক নমিনেট কৰিছিল কিন্তু আপুনি জইন নকৰিলো কাৰণ তেতিয়া যিজন আমাৰ বৰ্তমানৰ মহেশ্বৰ বসুমতাৰী তেওঁকে মই দায়িত্বটো দিলো সেইকাৰণে যে মই অলৰেডি 2টা চাকৰি পালো
হয় হয় আৰু সেই চাকৰি মই যদি বাদ দিওঁ বেলেগে পাবলৈ সক্ষম সক্ষম নহ'ব হয় বা মহেশ্বৰে পাবলৈ সক্ষম নহয় নহয় হয় গতিকে তেওঁ যেতিয়া ছাত্ৰ নেতা হিচাপে আন্দোলনত বেছিভাগ জড়িত হৈ আছে সেই সুযোগটো তেওঁকে প্ৰথম মই প্ৰদান কৰিলোঁ হয় আৰু মই মোৰ শিক্ষকতা লাইনতে হায়াৰ ছেকেণ্ডাৰী আপুনি মানে ত্যাগ কৰিলে ত্যাগ কৰিলোঁ আগতে চাকৰি এৰিলোঁ চাকৰি নিজে যোগাৰ কৰিলোঁ তাৰপিছত যিহেতু মই ইলেকশ্যনত হাৰিলোঁ চাকৰি ৰিজাইন দিলোঁ সেই সূত্ৰে মোক দিছিলে তথাপি মই সেইটো ত্যাগ কৰিলোঁ সেইখিনি কাৰণতে মই ত্যাগ কৰিলোঁ আৰু মোৰ মানে এতিয়া কথাটো হ'ল কি তাৰপিছত কি আপোনাৰ BTC চুক্তি হ'ল তাৰপিছত BTC চুক্তি এতিয়া ফাৰ্ষ্ট যিটো BSc চুক্তি সেইটো খুব এটা শক্তিশালী নাছিল মই নিজে যদিও জইন নকৰিলোঁ এক্টিভিটিজ আৰু তাৰ পাৱাৰ এণ্ড ফাংচন সেইটো সম্পূৰ্ণ মানে দুৰ্বল যাৰ কাৰণে বৰ্তমানৰ BPF দলৰ মুৰব্বী তেখেতে সেইটো ৰিজেক্ট কৰিছিলে আৰু আন্দোলনটো আগবঢ়াই নি পেলাই শেষৰ পৰ্যায়ত 2003 চনত দ্বিতীয়টো চুক্তি BTC সম্পাদন কৰিছিল আৰু সেই চুক্তি অনুযায়ী আমাৰ BTC সংবিধান সংশোধনী অনুযায়ী 6 শিডিউলৰ আণ্ডাৰত 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি পেলাই এটা শক্তিশালী অট'নমাছ কাউন্সিল হিচাপে BTC গঠন কৰা হয় আৰু তাত বিভিন্ন দিশত ইয়াতে 39টা ডিপাৰ্টমেণ্ট এইটো ট্ৰেন্সফাৰ কৰা হৈছিলে আমাৰ BTCলৈ গতিকে শক্তিশালী হিচাপে সেই সময়ত সেই ধৰণে উন্নয়নৰ বাদ দেখিবলৈ পাইছিলে BTCবাসীয়ে তাৰপিছত হ'ল আৰু এখন চুক্তি শান্তি চুক্তি এইখন BTR চুক্তি গতিকে BTR চুক্তি নাইবা শান্তি চুক্তি এতিয়া আমি চুক্তিত মই এই বিষয়ে আৰু ক'বলৈ বাধ্য হ'ম যে গ্ৰামা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰত মই নিজে কাৰ্যনিৰ্বাহ কৰিছিলোঁ ছেক্ৰেটাৰী হিচাপে আৰু 8 মাহ 9 মাহৰ কাৰণে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বৰ যি চৰকাৰ BPL BJP মিলি যিখন চৰকাৰ তাতো মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ তো এই ক্ষেত্ৰত চুক্তি অনুযায়ী বিভিন্ন দফা বহুত ডাঙৰ ডাঙৰ মানে প্ৰজেক্টৰ কথা উল্লেখ কৰি তেখেতসকলে চুক্তিটো আনিছিলে কিন্তু বাস্তৱ ক্ষেত্ৰত সেইটো বৰ্তমান অৱস্থাত সেইটো সেই মানে দফাবিলাক কাৰ্যক্ষম নহ'ল আৰু নহয় বুলি অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিক্লেয়াৰ ৰিজেক্ট কৰিছে মানে তেওঁৰ চুক্তিৰ লগত মানে দফাবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে ৰিজাল্ট দিছে ডিক্লেয়াৰ দি দিছে আমি মানে শেহতীয়া আমি ক'ব লাগিব পাৰোঁ যে প্ৰমোদ বড়োৰ চুক্তিখনো হয়তো ক'ৰবাত যেন কিবা অকণমান অভাৱ ৰাখি থৈ গ'ল হয় বৰুৱাই যেতিয়াও মানে যিখিনি বিচাৰি আছিল সেইখিনি পাবলৈ সক্ষম নহ'ল এতিয়া কথা হ'ল কি আপুনি যিহেতু নিৰ্বাচনলৈ মন গৈছে আপুনি কোনটো সমষ্টিৰ পৰা মই 30 নং গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ পৰা ইতিমধ্যে হয়তো আপুনি কাম কাজ আৰম্ভ কৰি আছোঁ মই ফিল্ডত ঘূৰি আছোঁ গতিকে বিভিন্ন একচুৱেলি অলৰেডি মই আগৰ পৰাই ঘূৰি আছোঁ আজি 8 মাহ ধৰি এতিয়া কথা হ'ল যে গোৰেশ্বৰ অঞ্চলটো বৰ্তমানে কিন্তু বহু পিছ পৰি ৰ'ল BTC হোৱাৰ পিছত বহুত ঠাই কিন্তু বহুত উন্নয়নৰ দিশত আগবাঢ়ি গ'ল এইটো আমি স্বীকাৰ কৰিব লাগিব কিন্তু গোৰেশ্বৰ অঞ্চলৰ বাট পথে হওক বা শৈক্ষিক ব্যৱস্থাই হওক বহুত দিশত কিন্তু এতিয়া গোৰেশ্বৰ অঞ্চলটো পিছ পৰি ৰ'ল তো এই অঞ্চলটোক আগবঢ়াই অনাৰ স্বাৰ্থত এই স্বাৰ্থতে মই আগতে উল্লেখ কৰিছোঁ যে আমাৰ গড়েশ্বৰ পৰিষদীয় সমষ্টি দুজন ব্যক্তিয়ে দুবাৰকে শাসন কৰিলে হয় তেখেতসকলৰ দিনত আমাৰ যি গড়েশ্বৰৰ উন্নয়ন সেইটো ৰাইজে দেখিবলৈ নাপালে আৰু মই সেইকাৰণে কৈছোঁ যে মই যেন বাটকটীয়া হ'ব পাৰোঁ উন্নয়নত গড়েশ্বৰ সমষ্টিৰ উন্নয়ন যিহেতু আমি ৰাইজে দেখিবলৈ পোৱা নাই এতিয়া এই ক্ষেত্ৰত তেখেতসকলে নিজৰ দূৰদৰ্শিতাৰ অভাৱ নাইবা অনিচ্ছা নাইবা বিভিন্ন টেকনিকেল হয়তো অসুবিধাত থাকিব পাৰে কিন্তু আমাৰ উন্নয়ন হোৱা নাই সেইটো ধৰক আমি দেখিবলৈ পাইছোঁ যে গড়েশ্বৰৰ বিশেষ উন্নয়ন হোৱা নাই চকুত লগাকে আমি কোনো এটা অনুষ্ঠান দেখিবলৈ নাপাওঁ তো যিবিলাক সমস্যা আপুনি কৈছে যে সমস্যা বুলি ক'লে আমাৰ বাট পথৰ সমস্যাটো প্ৰধান কমিউনিকেশ্যন ভাল দলং লাগিব ৰাস্তা পদূলি ভাল হ'ব লাগে আৰু মই যিমানবোৰ অঞ্চল ঘূৰিলোঁ বৰ্তমান গাঁও অঞ্চল এনেকুৱা দূৰ অৱস্থা
সেই অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাটো ধৰক যোৱাটো 20 বছৰত যিটো উন্নয়ন নহ'ল আগন্তুক 5 বছৰত যে সম্পূৰ্ণ হ'ব সেইটো ডাউট আছে যাৰ কাৰণে মই বাটকটীয়া হ'বৰ কাৰণে ইচ্ছুক যে উন্নয়ন যিয়ে নহওক এতিয়া আমাৰ শৈক্ষিক বাতাবৰণ যিটো বেছিক এডুকেশ্যন সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব কমিউনিকেশ্যন অলৰেডি কৈছোঁ এতিয়া আমাৰ গড়েশ্বৰ অঞ্চলৰ পৰা এনেকুৱা ল'ৰা ছোৱালী ওলাই ৰাজ্যিক নাইবা ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে বিভিন্ন খেলাত পাৰদৰ্শিতা দেখুৱাই আহিছে কিন্তু আমাৰ গড়েশ্বৰত এনে এটা মানে স্পৰ্টছ কমপ্লেক্স নাই আন্তঃগাঁথনি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ খেলা ধূলা সেইটো দেখিবলৈ পোৱা নাই গতিকে এই ক্ষেত্ৰত মই মনোযোগ দিয়াটো বিচাৰোঁ কাৰণ খেলা ধূলাৰ মাধ্যমেৰে ল'ৰা ছোৱালীয়ে বিভিন্ন দিশত আগবাঢ়ি যাব পাৰে চাকৰি বাকৰিও পাবলৈ পায় তো আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে যাব পৰা এটা পৰ্যায় আহি পৰে গতিকে সেইবিলাকো নাই মেডিকেল যিটো সেক্টৰ এই সেক্টৰতো অনলি 30 বেডেড হস্পিটেল আছে দুখ লগা অৱস্থা য'ত ICUৰ ব্যৱস্থা নাই গতিকে সেইটো যদি আমি 50 নাইবা 100 বেডেড উইথ ICU ফেচিলিটি যদি কৰিব পাৰোঁ নিশ্চয় আমাৰ ৰাইজৰ উপকৃত হ'ব এইবিলাক মোৰ লক্ষ্যত আছে যদিহে মই ৰাইজে মোক মানে প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিয়ে আৰু আছে সেনেকৈ গোটেই সমস্যাই আছে আৰু আমাৰ গড়েশ্বৰৰ ওচৰতে আমাৰ চাৰিআলি আমাৰ গুৱাহাটীৰ যিটো প্ৰপ'জড ৰিং ৰোডৰ পৰা গড়েশ্বৰটো বেছি দূৰ নহয় যদি সেই সুযোগ আমি গ্ৰহণ কৰোঁ গড়েশ্বৰত এটা আমি এইটো মানে ইণ্ডাষ্ট্ৰিয়েল হাব হিচাপে গঢ় দিবলৈ আমি সক্ষম হ'ব আৰু যদি চেষ্টা চলাওঁ আৰু যদি ইণ্ডাষ্ট্ৰিয়েল হাব হয় নিশ্চয় আমাৰ গড়েশ্বৰ অঞ্চল ব্যৱসায় বাণিজ্যৰ লগত জড়িত থাকি ৰাইজে উন্নয়নৰ মুখ দেখিবলৈ পাব সেইখিনি আৰু এডুকেশ্যন থাকিল ইৰিগেশ্যনৰ ক্ষেত্ৰতো আমাৰ খেতি পথাৰৰ গড়েশ্বৰ অঞ্চলটো ডেভেলপ নোহোৱাৰ মূল কাৰণ কি বুলি ভাবে ডেভেলপ নোহোৱাৰ মূল কাৰণ ইয়াতো আপুনি দেখিছে আমাৰ প্ৰমোদ বড়ো গয়বাৰী সমষ্টিৰ নেইবাৰিং কনষ্টিটুৱেঞ্চি আমি আগৰটো বাৰু বহুত দূৰত দেখিছোঁ এইবাৰটো লাগালাগি গতিকে তৎসত্ত্বেও তেওঁ কি ধৰণে নেগলেক্ট কৰিছে তেওঁৰ কথা যদি গুৰুত্ব দিলে হয় নিশ্চয় 5 বছৰত কিছু হ'লেও আমি উন্নয়ন দেখিবলৈ পালোহেঁতেন এতিয়া আমাৰ প্ৰতিনিধিসকলৰ যিটো অদূৰদৰ্শিতা যিসকলে ৰাইজৰ স্বাৰ্থৰ স্বাৰ্থটো পিঠি দি ব্যক্তিগত স্বাৰ্থ মনোযোগ দিব নিশ্চয় তেতিয়া আমাৰ ৰাইজ উপকৃত নহয় উন্নয়ন নহয় মই ভাবোঁ সেইটোৱে এটা এক্সাম্পল গতিকে তেখেতসকলে মনোযোগ যদি দিলেহেঁতেন মানে BTC প্ৰশাসনৰ পৰা যিখিনি আমাক লাগে সেইবিলাক ডিমাণ্ড যদি দিলেহেঁতেন সময়ে সময়ে নিশ্চয় আমি উন্নয়ন কৰিব সক্ষম হ'লোহেঁতেন গতিকে উন্নয়ন নোহোৱাৰ মূল আমাৰ প্ৰতিনিধিৰ ওপৰত সেইবিলাক ডিপেণ্ড কৰে এতিয়া চিফেটো আৰু গোটেই সমষ্টি প্ৰতিনিধিত্ব কৰিব নোৱাৰে তেওঁৰ নিজা সমষ্টি আছে এজ এ হ'ল তেওঁ গোটেই BTC দায়িত্বত থাকে আৰু প্ৰত্যেকটো সমষ্টিৰ কাৰণে একোজন প্ৰতিনিধি নিৰ্বাচিত হয় গতিকে তেওঁলোকৰ দ্বাৰাহে উন্নয়নটো সম্ভৱ হয় গতিকে এইটো এটা মূল কাৰণ বৰ্তমান প্ৰধান সমস্যা কি বুলি ভাবে এই অঞ্চলটোৰ আপুনি গড়েশ্বৰ মানে গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰধানটোতো মই এতিয়া চাওক যিটো আমাৰ পুথিমাৰী দলং ঘাট আছে তাৰে যিটো ব্ৰিজ সেই ব্ৰিজলৈ কিন্তু ৰাজনীতি হৈ আছে সেইটো ৰাজনীতি কৰি আছে 20 বছৰে হ'ল গতিকে আমাৰ উন্নয়ন মানে পুৰণা সমস্যা হৈ কিয় থাকিব সমস্যা নতুন আহে সেইটো সকলোৱে গম পায় এটা সমস্যা সমাধান হোৱাৰ পিছত নতুন সমস্যা আহে আৰু আমি সেইটোও সমাধান কৰিবলৈ আগবাঢ়ো কিন্তু সদায় যদি 20 বছৰ আমাৰ শাসন কালত এটা দলং সমস্যা হৈয়ে আছে আৰু বা কিমান বছৰ সমস্যা হৈয়ে থাকিব সেইটো ৰাইজে কি বুলি ক'ব সেইটো আচলতে আমাৰ BTC প্ৰশাসনৰ অৱহেলা নে আমাৰ স্থানীয় যিসকল প্ৰতিনিধি তেখেতসকলে নিশ্চয় কৰবাত বিজুতি ঘটাইছে যাৰ বাবে এইবিলাক উন্নয়ন নহ'ল গতিকে আমাৰ কমিউনিকেশ্যনটো মেইন কাৰণ কমিউনিকেশ্যন নহ'লে একদম ৰিম'ট এৰিয়াৰ যিবিলাক গাঁও অঞ্চল যদি
কমিউনিকেশ্যন ভাল হয়, যোগাযোগ ব্যৱস্থা ভাল হয়, বাট পথ ভাল হয়, দলং ভাল হয়, নিশ্চয় উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হ'ব। গতিকে প্ৰথম হ'ল আমাৰ যাতায়াত। তাৰপিছত দ্বিতীয়টো আমি শিক্ষাৰ কথা ক'ব লাগিব। মানুহ শিক্ষা চাৰ্টিফিকেট, ডিগ্ৰী এইবিলাক ল'লেই শিক্ষা আমি ক'ব নোৱাৰোঁ। শিক্ষিত মানে আচল যিটো আমাৰ শিক্ষা, প্ৰয়োজনীয় শিক্ষা, জ্ঞান, এই জ্ঞানটো যদি আমি নিজে অৰ্জন কৰিব নোৱাৰোঁ, ডিগ্ৰীৰেও আমি উন্নয়ন কৰিব নোৱাৰোঁ। চাৰ্টিফিকেট এখন ল'লে আমি যদি নিজৰ প্ৰকৃত মানুহ হিচাপে যিখিনি জ্ঞান আমাক দৰকাৰ সেইখিনি অৰ্জন নকৰিলে সেইটো আমি শিক্ষাৰ দিশত আগবঢ়া বুলিও ক'ব নোৱাৰোঁ। এতিয়া কম্পিটিটিভ এক্সাম বহুত টাফ হৈ আছে, গতিকে ইয়াত যদি কম্পিট কৰিব লাগে নিশ্চয় আমাৰ ল'ৰা ছোৱালী আৰু বেছিকে মানে ষ্টাডিয়াছ হ'ব লাগিব। সেইটোৱে। BTCৰ শাসনভাৰ আপুনি হাগ্ৰামৰ মহিলাৰে হাতত থকা বিচাৰে নে প্ৰমোদ বৰাৰ হাতত থকা? মই আগতেও উল্লেখ কৰিছোঁ, 2 এজন নেতাৰ শাসন কালত মই হাগ্ৰামা তেখেতৰ নেতৃত্বত বেছিকাল 3 বছৰ আৰু প্ৰায় 1 বছৰ আমাৰ প্ৰমোদ বড়োৰ। গতিকে সেই দুটা কাৰ্যকালত মই শাসন কালতেই মই কাম কৰিছিলোঁ ছেক্ৰেটাৰী বা সচিব হিচাপে। তো তাতে সেই সময়ৰ সেইখিনি কথা মই ক'বলৈ নাযাওঁ। বৰ্তমান যিটো আমাৰ BPF দলৰ মুৰব্বীৰ যিটো সুযোগ এই নিৰ্বাচনত মই অলপ বেছি দেখিবলৈ পাইছোঁ আৰু প্ৰমোদ বড়ো সেই হিচাপে অলপ পিছ পৰি থকাটো মই অনুমান কৰিছোঁ। গতিকে ইয়াত কোন আহে নাহে সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব। গতিকে ৰাইজে ৰায় দিব। গতিকে মই অকলে বিচৰাৰ কথা নহয়, ৰাইজে যাক বিচাৰিব তেওঁৱে মানে চৰকাৰ গঠনৰ সুযোগ পাব। আপুনি যিহেতু ছাত্ৰ অৱস্থাৰ পৰা বড়ো জাতিৰ উন্নয়নৰ হকে বিভিন্ন দিশত কাম কৰি আহিছে বা সেই সময়তে আপুনি আমাৰ সেই অঞ্চলটোৰ পৰা আপুনি ACS চলিছে, গতিকে আপুনি ক'ব লাগিব যে আমি ক'ব লাগিব বা সেই অঞ্চলটোৰ ৰাইজে ক'ব লাগিব সঁচাকৈ এগৰাকী অভিজ্ঞ ব্যক্তি হয়। এতিয়া কথাটো হ'ল কি, বিজেপিয়ে বৰ্তমান সময়টোত বড়ো জাতীয়তাবাদক ধ্বংস কৰিছে নেকি বা ধ্বংসৰ মুখলৈ ঠেলি দিছে নেকি? নাই, সেইটোতো মই ক'ব লাগিব। আমাৰ দুটা চুক্তি, BTC চুক্তি আৰু BTR চুক্তি, এই দুটা চুক্তি বিজেপি চৰকাৰৰ দিনতে কেন্দ্ৰত চৰকাৰ থকা অৱস্থাত স্বাক্ষৰ হৈছিল। গতিকে দল হিচাপে আমি কাকো দোষ দিব আমি নোৱাৰোঁ। এতিয়া তেখেতসকলে নিজৰ দলীয় যি আদৰ্শ সেই আদৰ্শেৰে দলটো পৰিচালনা কৰে আৰু বিভিন্ন অঞ্চলত তেখেতসকলৰ যি ফৰ্মুলা শাসনৰ যি নীতি সেইটো মানে প্ৰয়োগ কৰে। সেই অনুযায়ী সেই যিটো চৰকাৰে আমাৰ BTC ক্ৰিয়েট কৰিলে, BTR চুক্তি কৰিলে, তেখেতসকলে বড়োসকলৰ যি অনুভূতি সেইটো নাইকিয়া কৰাৰ প্ৰচেষ্টা হাতত ল'ব বুলি মই নাভাবোঁ। গতিকে সেইটোত আমি গ্ৰাস কৰিব পৰা অৱস্থাত আমাৰ নাই, যদিও আমাৰ বৰ্তমান 3টা আঞ্চলিক দল গঠন হৈছে, BPF, UPPL, APB, গতিকে অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড। গতিকে এই 3টা যদিও দলীয়ভাৱে আমি 3টা আদৰ্শৰে পৃথক আদৰ্শেৰে পৰিচালিত, তথাপি আমাৰ বড়ো জাতি হিচাপে আমি ঐক্যবদ্ধ। গতিকে কোনো বিজেপি আমাক গ্ৰাস কৰাৰ কথা আমি উল্লেখ কৰিব নোৱাৰোঁ, গ্ৰাস কৰিব বুলি আমাৰ ধাৰণা নহয়। আৰু এইটো এটা বিষয়, খুব চিন্তনীয় বিষয়। প্ৰতিবাৰ BTD এৰিয়াৰ নিৰ্বাচন আহিলে নতুন এটা ৰাজনৈতিক দল ভূমিষ্ঠ হ'লে এই অঞ্চলটো। আচ্ছা, আমাৰ ভাৰতবৰ্ষৰ ইয়াৰ কাৰণটো কি? মানে বড়ো জাতিটো কি বহুধা বিভক্ত হৈ গৈছে নেকি? সেইটো আমাৰ বড়ো ক্ষমতাৰ লোভত নতুন নতুন ৰাজনৈতিক দলৰ সৃষ্টি কৰি আছে। এতিয়া সেই ক্ষেত্ৰত আমি উল্লেখ কৰিব লাগিব, আমাৰ দল অলৰেডি 2টা আছিলে, BPF, UPPL, তাৰপিছত অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড। গতিকে আগৰ যি 2টা মানে আমাৰ একচুৱেলি পলিটিকেল পাৰ্টি গঠন হোৱাটো আমাৰ কাৰণে কোনো দুৰ্ভাগ্য বা বেয়া কথা নহয়। গণতান্ত্ৰিক দেশ এখন, আমাৰ যিহেতু মাল্টি পলিটিকেল পাৰ্টি চিষ্টেম আমাৰ ইণ্ডিয়াত আছে সাংবিধানিকভাৱে, গতিকে ইয়াত ৰাজনৈতিক দল গঠন হ'বই। কাৰণ যেতিয়া সেই এটা শ্ৰেণীৰ এটা শ্ৰেণীৰ জনগণক যেতিয়া বৰ্তমান পৰিচালিত হোৱা চৰকাৰ বা দলে তেখেতসকলক যদি মেনশ্যন নকৰে, তেখেতসকলৰ সমস্যাসমূহ যদি উল্লেখ নকৰে বা তেখেতসকলৰ সমস্যাসমূহ যদি
সমাধানৰ বাবে পথ নুলিয়াই নিশ্চয় তাতে অসন্তুষ্টি লাভ কৰে আৰু তেনেকে নতুন এটা দল গঠনৰ প্ৰতি আগ্ৰহী হয় আৰু সেইটো অকল বিটিচি নহয় আমাৰ অসমতো তেনেকুৱা নতুন নতুন এতিয়া এছেম্বলি ইলেকশ্যন হয়তো আৰু নতুন এটা পলিটিকেল পাৰ্টি গঠন হ'ব পাৰে ইণ্ডিয়াতো বিভিন্ন দল গঠন হৈ আছে এতিয়া আৰু আগন্তুক দিনত নহ'ব তাৰ কোনো মানে নাই গতিকে সেইটো অকল বিটিচিৰ প্ৰব্লেম নহয় এজে হ'ল আমাৰ ৰাষ্ট্ৰৰে এটা নিয়ম ইয়াত মাল্টি পলিটিকেল পাৰ্টিৰ চিষ্টেম আছে সুযোগ গ্ৰহণ কৰিছে ক'বলগীয়া একো নাই বহু ক্ষেত্ৰত দেখা যায় এপছই বড়ো জাতিটোৰ ক্ষেত্ৰত বহুতো অৰিহণাই আছে এপছই মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে কিন্তু বৰ্তমান সময়টোত এপছই এটা নিৰ্দিষ্ট দলৰ অধিক প্ৰাধান্য দি আছে সেইটোৱে আপছু বুলি ক'লে আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেতৰ নাম ল'ব লাগিব যেতিয়া তেওঁ আপছুৰ আন্দোলন কৰিছিল সেই আন্দোলনৰ পৰিণতি হিচাপে BSc BTC আৰু BTR গঠন হ'ল বা তিনিটা বডোফা গতিকে তেতিয়াৰ দিনত বডোফাৰ যি আদৰ্শ আছিল সেই আদৰ্শৰ বাবেই আমাৰ এইখিনি পাবলৈ সক্ষম হ'ল তেখেতৰ আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ হয়তো আমি সশস্ত্ৰ সংগ্ৰামক শেষৰ ফালে কৰিবলৈ বাধ্য হৈছিলোঁ যেনেকৈ NDFB BLP BTC আনি NDFB হিচাপে চুক্তি কৰিলে কিন্তু শান্তি চুক্তি তো যিয়ে নহওক এই ক্ষেত্ৰত এতিয়া আমাৰ যি উদ্দেশ্য আছিলে এপছুৰ তেখেতসকল ছাত্ৰ জাতীয় সংগঠন সেই সময়ত বডোফাই যিহেতু তেওঁ দেখিবলৈ পাইছিল যে বড়ো জাতি নিষ্পেষিত শোষিত মানে তেওঁ বড়োসকলক উন্নয়নৰ ক্ষেত্ৰত তেতিয়াৰ যিবিলাক চৰকাৰ সেইটো বিচৰা নাছিল যাৰ বাবে তেওঁ এটা নিজাকৈ ছেপাৰেট মানে ষ্টেট বিচাৰি 50-50 বুলি ভাৰত মানে অসমৰ এটা আন্দোলন তেওঁ গঢ়ি তুলিছিল তেওঁৰ আদৰ্শ তেতিয়া আছিলে শুদ্ধ কিন্তু বৰ্তমান সেইটো এতিয়া এনে এটা পৰ্যায় পাইছে যিহেতু আমাৰ এটা কাউন্সিল পালে সেই কাউন্সিলটোৰ ৰাজনৈতিক যিটো মুনাফা সেই মুনাফাৰ প্ৰতি বহুতে হয়তো প্ৰলোভিত হ'ব পাৰে যাৰ বাবে এতিয়া বৰ্তমানৰ যিসকল আপছু নাজানো তেখেতসকলে কি ধৰণে ইনভলভ হৈছে বা আমাৰ জাতীয় সমস্যা জাতীয় সংগঠন হিচাপে জাতীয় সমস্যাৰ লগত তেখেতসকলে জড়িত হ'ব লাগিছিলে পলিটিকেলি মানে ইনভলভ হোৱাটো উচিত নহয় তো বহুতে কয় যে বৰ্তমান IPPL দলকে আপছুৱে সমৰ্থন কৰে BPF নকৰে তো সেইটোৰ কাৰণ এতিয়া মই জনাত একদম গ্ৰাছৰুট লেভেলৰ যিবিলাক আপছু তেওঁলোক কনচিয়াছ নহয় এই মেটাৰত তেওঁলোক কনচিয়াছ নহয় তেওঁলোক পিউৰলি জাতীয় সংগঠন হিচাপেই কাম কৰি আছে মাত্ৰ যিসকল উচ্চ পদত অধিষ্ঠিত আপছু এইটো তেখেতসকলে যদি ভাবিছে যে তেখেতসকলে ইনভলভ হ'লে আমাৰ জাতীয় সমস্যা সমাধান হয় উন্নয়ন হয় সেইটো মই ক'ব নোৱাৰিম গতিকে সেইটো তেওঁলোকৰ নিজা বিবেচনা আৰু যদি পলিটিকেলাইজড হৈছে মই ভাবোঁ সেইটো উচিত নহয় যদি হৈছে গতিকে নোহোৱাটো ভাল আমি জাতীয় সংগঠন হিচাপেই বহুত কৰিবলগীয়া আছে ষ্টুডেণ্ট ইউনিয়ন আপছু হিচাপে গতিকে সেইটোত যদি থাকে নিশ্চয় আমি হয়তো আৰু মানে ফ্ৰীলি পলিটিকেল লাইনত যিসকলে পলিটিক্স কৰি আছে তেখেতসকলে কাম কৰিবলৈ সুযোগ পালে গতিকে মই নিবিচাৰোঁ গ্ৰাম্য অঞ্চলটোতো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ বিভিন্ন জাতি জনগোষ্ঠী আপোনাৰ এসময়ত বড়োৰ আন্দোলন এটা হৈছিলে এই আন্দোলনৰ ভূমিষ্ঠ ভোগেশ্বৰৰ পৰাই হৈছিলে তো এই ক্ষেত্ৰত আপোনাৰ মতামত কেনেকুৱা এতিয়া কিন্তু এই আন্দোলনটোই খাম কাটিছে এই আন্দোলন নাই এতিয়া নাই যদিও মানুহৰ মাজত কিছু ভেদাভেদ এতিয়াও ৰৈ গৈছে বুলি মোৰ এটা অনুভৱ হয় এই ভেদাভেদবোৰ দূৰ কৰি ভোগেশ্বৰখন এটা সম্প্ৰীতিৰ বাতাবৰণৰ কাৰণে আপোনাৰ কিবা প্ৰচেষ্টা নিশ্চয় সেইটো প্ৰচেষ্টা মই ল'ম বুলিয়ে আগবাঢ়ি আহিছোঁ নিৰ্দলীয় হিচাপে মই ইলেকশ্যনত কণ্টেষ্ট কৰাৰ কাৰণে আগবাঢ়িছোঁ যদি সুযোগকণ মই পাওঁ নিৰ্বাচিত হওঁ বা শাসন ভাৰত মই নিজেও ইনভলভ হ'ব পাৰোঁ নিশ্চয়
এই ক্ষেত্ৰত মই বিহিত ব্যৱস্থা ল'বলৈ সক্ষম হ'ম কাৰণ বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এই গড়েশ্বৰ অঞ্চল য'ত আমাৰ অসমীয়া ভাইসকলৰ লগতে বড়ো মুছলিম শৰণীয়া কছাৰী কোচ ৰাজবংশী লগতে অন্যান্য হিন্দী ভাষী মুছলিমীয় ব্যক্তি তেনেকে আছে গতিকে আমি যদি মিলা প্ৰীতিৰে বসবাস নকৰোঁ আমাৰ শান্তি যদি নাথাকে আমি উন্নয়ন কৰিব নোৱাৰোঁ যিটো আমাৰ অলৰাউণ্ড ডেভেলপমেণ্ট সেইটো সম্ভৱ নহয় আৰু যদি আমি আপুনি উল্লেখ কৰিছে যে অগৰ বড়ো বুলি গতিকে সেইটো এটা সময়ত হয়তো আপুনি নিশ্চয় জানে কোনোবাই সেইটো নিজৰ ব্যক্তিগত ৰাজনৈতিক মুনাফাৰ কাৰণে এটা অবড়ো সংগঠন গঠন কৰিলে আৰু তেওঁৰ যিটো স্থিতি বৰ্তমান এটা নিউট্ৰেলাইজ বুলিয়ে ক'ব লাগিব যাৰ বাবে সেই মানে আমাৰ বড়ো অবড়োৰ যি ভাৱধাৰা সেইটো সীমিত হৈছে যদিও সীমিত তথাপি অলপতো থাকে মানুহৰ মাজত সেই ভাৱধাৰা গতিকে সেইটো যাতে নহয় আমি সেই বিষয়ে ব্যৱস্থা লৈ ৰাইজক একত্ৰিত কৰি আমি উন্নয়নৰ আগলৈ আগবাঢ়িব লাগে সেইখিনি ব্যৱস্থা কৰাৰ মোৰ আগ্ৰহ বৰ্তমান সময়টোত ট্ৰাইবেল বেল এণ্ড ব্লকক লৈ এটা কিন্তু সংঘাতৰ সৃষ্টি হৈ আহিছে লাহে লাহে ৰাজনৈতিকভাৱে গৰম হৈ আহিছে এই বেল এণ্ড ব্লকক লৈ হয় তো কিছু ঠাইৰ পৰা মানুহ মানে অজনজাতীয় মানুহখিনিয়ে কিছু মানে এটা হেৰি দিয়া গৈছে যে বেল ব্লকৰ পৰা উচ্ছেদ কৰিব এনেকুৱা এটা ধাৰণা তো এতিয়া কথাটো হ'ল কি যদি তেনেকুৱাই হয় BTC অঞ্চলটো হয়তো আকৌ পুনৰ অশান্ত অঞ্চল হিচাপে পৰিগণিত এই সমস্যাবোৰ সমাধানৰ কাৰণে তাকে এতিয়া আমাৰ আগতে স্বাধীনতাৰ পিছৰে পৰা এপ্ৰক্স 1947 তাৰ আগৰ পৰাই আমাৰ বেল্টৰ ক্ৰিয়েশ্যন হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু সেইটো আমি বড়োসকলে বনাই লোৱা বস্তু নাছিলে ঠিক সেইদৰে 6 শিডিউলৰ কথা আহিল 6 শিডিউল সিদিনা 2003 চনৰ BTC একৰ্ড মতে সেইটো ভাৰত চৰকাৰ অসম চৰকাৰ আৰু আমাৰ সংগ্ৰামী নেতৃত্বৰ লগত যি চুক্তি সেই চুক্তি মৰ্মে সেইটো এগ্ৰি কৰিলে 50-50 মানে আমাক ডিমাণ্ড যিটো আছিলে আন্দোলন সেই 50-50 সলনি আমি এটা সেই 6 শিডিউলেৰে গঠিত এখন কাউন্সিল একচেপ্ট কৰিল গতিকে তাতো আমি আন্দোলনকাৰীয়ে নিজাববীয়াকৈ কৰা নাই এগ্ৰিমেণ্টৰ যোগেদিয়ে কৰা হৈছিলে চুক্তিৰ যোগেদি গতিকে ইয়াত তো বেল্ট ব্লকটো সুৰক্ষিত হ'ব লাগে যি উদ্দেশ্যত সেইটো গঠন কৰা হৈছে নিশ্চয় সুৰক্ষিত থকাটো উচিত আৰু 6 শিডিউল বুলি ক'লে আমাৰ যিটো ডিমাৰ্কেশ্যন আছে BTC আমাৰ 2003 চনৰ যি চুক্তি সেইখিনি মানে বাহাল থাকিব লাগে আমাৰ দুই ধৰণৰ দুতৰপীয়া বেৰ আছে সুৰক্ষা কবচ এটা হ'ল কিছুমান ট্ৰাইবেল বেল্ট আৰু নেক্সট হ'ল 6 শিডিউল পিছত ক্ৰিয়েট হ'ল গতিকে সেইটোলৈ কোনোবাই যদি মতামত কৰে সেইটোতো উচিত নহয় সাংবিধানিকভাৱেই তেওঁলোকৰ চৰকাৰেই দিয়া এইটো সাংবিধানিক পদ্ধতিৰে সংবিধান সংশোধনৰ জৰিয়তে আৰু ট্ৰাইবেল বেল্ট ব্লকটোতো আগৰে হয় আগৰে হয় গতিকে আমি সেইবিলাক নিজে বনাই লোৱা বস্তু নহয় চৰকাৰীভাৱে সাংবিধানিকভাৱে প্ৰদত্ত আমাৰ প্ৰাপ্য বস্তু গতিকে সেইবিলাক সুৰক্ষিত হ'ব লাগে আপুনি BTCত যে ছেক্ৰেটাৰী দায়িত্বত আছিলে তো আপুনি BTC চুক্তি আৰু BTR চুক্তিৰ কথা আপুনি জ্ঞাত বহু মানুহে কৈ থাকে যে BTC চুক্তিতকৈ BTR চুক্তিখন কিছু শিথিলতা আছে কথাটো হয় নেকি শিথিল মানে ধৰক সেইটোতো দেখিবলৈ পাইছোঁ আমি মই যে অলৰেডি উল্লেখ কৰিলোঁ 6 শিডিউল আৰু ট্ৰাইবেল বেল্ট দুটা সুৰক্ষা যিটো কবচ এই বিষয়ে মই অলৰেডি উল্লেখ কৰিছোঁ গতিকে এইটো বৰ্তমান ক্ষেত্ৰত এতিয়া আমাৰ বিভিন্ন অঞ্চল মানে BTCৰ বাহিৰৰ বহুতো মানুহে গৈ পেলাই হয়তো মাটি বাৰী অধিগ্ৰহণ কৰাই হওক নাইবা বেপাৰ বাণিজ্য ঠিকা থুকুলি কৰা সেইটো আমি দেখিবলৈ পাই আছোঁ তো সেইটো এই কাৰণে হ'ব নালাগিছিলে যে আমাৰ অঞ্চলৰ যুৱক যুৱতী বা তেনেকুৱা কৰ্মবিমুখ বা কৰ্মহীন যিবিলাক ব্যক্তি আছে তেখেতসকলে কৰ্ম সংস্থাপন বা সৰু সুৰা ঠিকা কৰি পেলাই ঘৰখন চলোৱা
যি সুবিধা সেইটো তেতিয়া আছিলে মানে বিটিচিত আছিলে আৰু বিটিআৰত সেই সুবিধাটো নাই নাই সেইটো দেখিবলৈ পোৱা নাই যাৰ বাবে ইয়াত আমাৰ ক্ৰয় ক্ষমতা আমাৰ বিটিচিবাসীৰ যিটো ক্ৰয় ক্ষমতা সেইটো হ্ৰাস পাইছে আৰু যিসকল বিক্ৰেতা তেখেতসকলৰ গ্ৰাহকৰ অভাৱ তো দুই ফালৰ পৰা আমি লুজাৰ গ্ৰাহকৰ কাৰণে আমি আমাৰ হাতত টকা নাই মানে এই সমস্যাটো অকল ট্ৰাইবেল জনসাধাৰণ নহয় নহয় এজ এ হল বিটিচিবাসীৰ এটা সমস্যা হৈছে বিভিন্ন জাতি জনগোষ্ঠী সকলোৰে এটা এই সমস্যা মানে গুৰুত্বপূৰ্ণ এটা সমস্যা হৈছে গতিকে সেইটোৱে আমাক বহু পিছলৈ ঠেলি দিছে গতিকে সেইটো যাতে নহয় ভৱিষ্যতে এতিয়া কথাটো হ'ল কি ট্ৰাইবেল বেললেণ্ড ব্লক তাৰ পৰা যিটো মানে এটা ৰাজনীতি যিটো অলপ উত্তাল হৈ আছে সেইটো হ'ল তাত থকা আমি অজনজাতীয় মানুহখিনিকো আমি সুৰক্ষা দিব লাগিব তাতে যিসকল আছে তেতিয়াৰ পৰা সেইখিনিতো থাকিবই লাগিব কাৰণ যিসকলে ট্ৰাইবেল বেল্ট গঠন কৰাৰ আগৰ পৰা তাত বসতি স্থাপন কৰিছে তেওঁলোকৰ সম অধিকাৰ আছে সেই বেল্টৰ পৰা তেখেতসকলক উচ্ছেদ কৰিব নোৱাৰে যিটো ট্ৰাইবেল বেললেণ্ড ব্লক তাত বেললেণ্ড ব্লক বন্ধাৰ আগত যদি কোনোবা অজনজাতীয় মানুহ আছে সেই মানুহগৰাকী সম্পূৰ্ণ ভূমিৰ অধিকাৰটো তাত থাকিব উচ্ছেদ কৰিব নোৱাৰে আৰু যদি ট্ৰাইবেল বেললেণ্ড ব্লক বনোৱাৰ পিছত তাত কোনোবা মানে অজনজাতীয় মানুহে তাত ঘৰ বান্ধিছে বা মাটি অধিগ্ৰহণ কৰিছে তেখেত হয়তো সেইটো অফিচিয়েলি সেইটো একচেপ্ট নহ'ব তেখেতৰ নামত নামজাৰি নহ'ব লিগেচি দেখুৱাবলৈ সক্ষম নহ'ব গতিকে লিগেচি নাথাকিলে সেইটো নহ'ব ঠিক সেইদৰে 2003 চনত বিটিচি গঠন হ'ল তাতে মানে মুৰব্বীয়ে কৈ আছে বিপিএফৰ মুৰব্বী তেখেতে যে আমাৰ বিটিচিত 2003 আগত যিসকল বাসিন্দা আহিছে সকলো বিটিচিৰ বাসিন্দা হয় গতিকে সেইটো হ'ল 6 শিডিউল সেই মানে আগৰ যিটো 1947 আগৰ itu hol sik heri tribal belt and block এটা সেই 6 শিডিউল হিচাপে 2003 এর আগত যে সকল ইয়াত বসতি স্থাপন কৰিছে সকলো আমাৰ বিটিচি বাকি ৰাইজ গতিকে তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰে এই কথাটো কৈছে আমি একেবাৰে শেষত উপনীত হৈছোঁ আমাৰ অনুষ্ঠান সামৰিবৰ হৈছে একেবাৰে শেষত আমি সন্মানীয় ধৰণীধৰ বড়ো ডাঙৰীয়াক এটি প্ৰশ্ন আমাৰ ফালৰ পৰা আগবঢ়াম আপুনি যেটো কেণ্ডিডেট হয় আৰু এই কেণ্ডিডেট হিচাপে মই আমাৰ প্ৰশ্নৰ শিতানৰ মাজতে আমি কৈছোঁ গুৰেশ্বৰ অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এই বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি বা বিভিন্ন জাতি জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত বা ডেভেলপৰ ক্ষেত্ৰত আপুনি কি কৰিম বুলি ভাবিছে এতিয়া সবৰে মানে বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা জাতীয় সমস্যা আছে আমি যদি কওঁ হৰণীয়া কছাৰী তেখেতসকলৰ বৰ্তমান যেটো কাষ্ট সাৰ্টিফিকেট ট্ৰাইবেল সেইটো এটা ডাঙৰ ইস্যু হয় গতিকে সেইটো যদি আমি তেখেতসকল আমাৰ যেটো মানে হেৰি ট্ৰাইবেল গোষ্ঠীৰে হয় গতিকে সেইটো পোৱাটো নিশ্চয় জৰুৰী তেখেতসকলে ইয়াৰ অধিকাৰ পাব লাগে হয় গতিকে সেইটো যদি আমি দিও নিশ্চয় তেখেতসকল খুশি হ'ব তেখেতসকল গৰৰ লগত সমিল মিলেৰে থাকিব ঠিক সেইদৰে মাইনৰিটিৰ ক্ষেত্ৰত মাইনৰিটি সকল যিসকল আমাৰ মানে জেনুইন তেখেতসকলৰ যিখিনি অধিকাৰ এতিয়া তেখেতসকলৰ ভূমিৰ অধিকাৰটো বেছি মানে সমস্যা সেই সমস্যাও যদি আমি আইনগতভাৱে সমাধান কৰি দিও নিশ্চয় সেই সম্প্ৰদায়ও আমাৰ লগত থাকিব হয় ঠিক সেইদৰে কোচ ৰাজবংশীৰ ক্ষেত্ৰতো তেখেতসকলৰ যিবিলাক সমস্যা আছে জাতীয় সমস্যা এটো যদি আমি গুৰুত্বপূৰ্ণ ভূমিকা লওঁ বা গুৰুত্ব দিও চৰকাৰীভাৱে ব্ৰিটিছ চৰকাৰৰ তৰফৰ পৰা তেখেতসকল আমাৰ সমভাগী হ'ব সমিল মিলেৰে থাকিব ঠিক সেইদৰে অন্যান্য যিসকল ভাষিক লোক আছে ধৰক আমাৰ যিসকল হিন্দী ভাষী যিসকলে ব্যৱসায় বেংগলী সম্প্ৰদায় আছে তেখেতসকলৰ সমস্যা আছে তেখেতসকলৰ বিশেষভাৱে এই মানে বিদেশী সমস্যাৰ কথা আমাৰ মাইনৰিটিৰ ক্ষেত্ৰতো আছে গতিকে সেইখিনি যদি লিগেলি সলভ কৰা যায় কাৰণ লিগেল বস্তুটো কাৰো নাথাকে ষ্টেটৰো নাথাকে একে চেন্ট্ৰেল নাথাকে সেইটো এটা ন্যায়পালিকা যিহেতু আছে সেপাৰেট সেটআপ আছে গতিকে সেই সূত্ৰে সমাধান উলিয়াব লাগে সমস্যাটো সমাধান হ'ব লাগে গতিকে সবৰে সমস্যা সমভাৱে যদি মানে গুৰুত্ব প্ৰদান কৰা হয় সলিউশনৰ ৰাস্তা উলিয়াই আৰু সেইটোৱে হ'ব লাগে তেতিয়াতো আমি একত্ৰিত সবেই
কাৰো প্ৰতি কাৰো মানে ঘৃণা বেয়া ভাৱ নাথাকে অকল বড়ো হিচাপে মই যদি বড়োৰ উন্নয়ন বিচাৰো বাঙালীয়ে বাঙালীৰ উন্নয়ন বিচাৰে অসমীয়া ভাইসকলে অসমীয়াৰ উন্নয়ন অকল বা ৰাজবংশী তেনেকে শৰণীয়া কছাৰী গতিকে যিয়ে নহওক আমি সকলো সমস্যা সকলো জাতীয় সমস্যা লগতে যিবিলাক কমন এজেণ্ট মানে প্ৰব্লেমছ আছে সকলো যদি ইকুৱেল দৃষ্টিভংগীৰে আমি চাওঁ সলিউশ্যনৰ ৰাস্তা উলিয়াওঁ নিশ্চয় আমি একত্ৰিতভাৱে আমি ইয়াত জীৱন নিৰ্বাহ কৰিব পাৰিম বিভিন্ন দিশত শিক্ষাৰে হওক যাতায়াত বেপাৰ বাণিজ্য সকলো দিশত আমি সমানে আগবাঢ়ি যাম সুখী জীৱন আমাৰ হ'ব সেইখিনি হ'ব লাগে বুলি মই আশা কৰোঁ গতিকে সেইটোৱে মোৰ উদ্দেশ্য আৰু একেবাৰে শেষত আপুনি এজ এ CS অফিচাৰ হিচাপে বহুদিন কাৰ্যনিৰ্বাহ কৰিলে বিভিন্ন পদত কৰিলে একেবাৰে আপোনাৰ মনত থকা উল্লেখনীয় কিবা এনেকুৱা ঘটনা আছে নেকি উল্লেখনীয় এইটোতো একদম পজিটিভ হিচাপে নাই প্ৰথম চাকৰিত গ'লো 1995 বিজনেছ পষ্টিং ফাৰ্ষ্ট পষ্টিং এক্সট্ৰা এছিষ্টেণ্ট কমিশনাৰ প্লাছ এক্সিকিউটিভ মেজিষ্ট্ৰেট গৈয়ে তাত মোৰ ডিউটি ল এণ্ড অৰ্ডাৰ আন্দোলন চলি আছে বড়ো আন্দোলন গতিকে তাত একদম তিতাকে ল এণ্ড অৰ্ডাৰ ভয়ানক অৱস্থা তাতে ব্লেক কামাণ্ডো আহে ব্লেক কামাণ্ডো মই ডিউটি কৰি আছো পূজা ভাচনিৰ দিনা মোকে মাৰিব ওলাইছে ব্লেক কামাণ্ডো গতিকে তেওঁলোকে চিনি নাপায় যে কোন আছে নাই সেইটো নাই লগতে যিবিলাক মানে ধৰক বহুত ল'ৰা ছোৱালী সেনেকে বিশেষভাৱে ল'ৰা এনেকে জীৱন দান দিছিলে সেই ক্ষেত্ৰত ল এণ্ড অৰ্ডাৰ প্লাছ ডেড বডি ইনকুৱেষ্ট সেইটোৱে মোৰ মানে একেবাৰে একদম মনত থকা ঘটনা যিটো হ'ব নালাগে যিটো এক্সপিৰিয়েঞ্চ একচুৱেলি থাকিব নালাগে সেইটো নিগেটিভ হয় গতিকে পজিটিভ হিচাপেতো মই সকলোৰে সমান মৰ্যাদা লাভ কৰিছো ৰাইজে য'তে পষ্টিং পায় জনসাধাৰণে মোক ৰেচপেক্ট কৰিছে আৰু তেখেতসকলক মোৰ যিটো সহানুভূতি সেইটো সমানেই দিছে বিভিন্ন জাতি জনগোষ্ঠী ইয়াত জাতি বুলি নহয় এটাই জাতি মানৱ জাতি মানুহ হিচাপে মই ছাৰ্ভিচ দিছো সেইটোৱে আমাৰ আজিৰ অনুষ্ঠান আমি একেবাৰে শেষ কৰিবলৈ ওলাইছোঁ আমাৰ মাজত আজি আছিলে আমাৰ একালৰ এছিয়াছ বিষয়া বৰ্তমান কৃষ্ণ গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে এখেত ধৰণীধৰ বড়ো ডাঙৰীয়া আশা কৰিছোঁ তেওঁৰ এই ৰাজনৈতিক জীৱন উত্তৰণ ঘটিব ৰাজনৈতিক জীৱন তেওঁ খুব সুন্দৰভাৱে ছাকচেছফুল লাভ কৰিব নহওক আমি তেখেতলৈ আমি গ্ল'বেল ইউনিটিৰ তৰফৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ চাই থাকিব গ্ল'বেল ইউনি 24x7 ধন্যবাদ